তেওঁলোকে লোনটো লোৱাৰ পিছত তেওঁলোকে ৰিকভাৰী কেনেকৈ কৰিব, সেইকাৰণে ভেণ্ডিং জোনটো আমি দিবই লাগিব। আৰু গুৱাহাটী এটা আনপ্লেন চিটিত বহুখিনি ঠাই অভাৱ এটা আছে ভেণ্ডিং জোনৰ ক্ষেত্ৰত। তথাপি আমি কিছু দিয়াৰ কাৰণে ইতিমধ্যে আমি আগবাঢ়িছিলোঁ। এতিয়া আমি প্ৰথম অৱস্থাত আমি 10টাকৈ দিয়াৰ ক্ষেত্ৰত জানুৱাৰী ফেব্ৰুৱাৰী ক্ষেত্ৰত আমি দিয়াৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। এজন আমাৰ ভেণ্ডৰ, এজন আমাৰ যি ইঞ্জিনিয়াৰ্ছ এটা পিপুল বুলি তেওঁলোকে এটা টেণ্ডাৰ পাইছিলে আমাৰ, তেওঁলোকে দোকানখিনি বনাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। তেওঁলোকে বস্তুখিনি দিয়াৰ লগে লগে আমি প্ৰথম অৱস্থাত 10টা আমি দিয়াৰ যি আমি কৈছোঁ সেইটো আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলোঁ। পৰৱৰ্তী পথ আৰু দি এই 81টা আমি ক্লিয়াৰ কৰিম। তাৰপিছত আৰু আমি ভেণ্ডিং দিব লাগিব। এটা নিৰ্দিষ্ট ঠাইত যদি আমি তেওঁলোকক বহাব পাৰোঁ তেনেহ'লে বাকী ঠাইখিনি আমি এভেকশ্যন কৰিব আমি পাৰিম। সেইকাৰণে এভেকশ্যন কৰাৰ ক্ষেত্ৰত আমি সদায়, তথাপিও আমি কিছুমান স্কুল কলেজ অফিচ কাছাৰীৰ সন্মুখত ভেণ্ডিং আমি দিছোঁ, তাতে তেওঁলোকে বহিব নোৱাৰে। এখন স্কুলৰ সন্মুখত হওক বা কিছুমান কলেজৰ সন্মুখত হওক বা কিছুমান হস্পিটেলৰ সন্মুখত হওক এইখিনি ভেণ্ডিং আমাৰ দিয়া আছে। তথাপি কিছু মানুহ আহিছে গুৱাহাটীত যে তেওঁলোকে ঘপককৈ ক'ৰবাত বহি যায়, নতুনকৈ বহা দেখালে আমি উঠাই দিওঁ। তো আমাৰ পুলিচত আৰু এটা আছে, আমাৰ অহা মাৰ্চৰ ভিতৰত আমাৰ যি মিউনিচিপালিটি পুলিচ সংখ্যা আছে সেইটো আমি বৃদ্ধি কৰিম। তেতিয়া আমি এভেকশ্যন কৰাৰ ক্ষেত্ৰত আমি এটা শক্তি পাম বা পাৱাৰ পাম। সেইকাৰণে সেইটো বৃদ্ধি হ'ব যেতিয়া আমাৰ পুলিচৰ ক্ষেত্ৰতো আমাৰ এটা যি অভাৱ চলি আছে সেইখিনি কিছু ক্ষেত্ৰত আমি পূৰণ কৰিব পাৰিম। তেতিয়া আমি ভেণ্ডিং জোন আৰু ভেণ্ডিং জোন দিয়াৰ পিছত যিখিনি বহিব সেইখিনি আমি ক্লিয়াৰ কৰিব পাৰিম। মই আগতে কৈছোঁ যে ফুটপাথখিনি ৰাইজে খোজকঢ়া অহা যোৱা কৰাৰ ক্ষেত্ৰতে অধিকাৰ আছে, মানুহে তাৰ বেপাৰী ব্যৱহাৰ কৰিব নোৱাৰে। সেই ব্যৱসায়খিনিক উঠাই পেলাই নিৰ্দিষ্ট ঠাইত আমি দিব পাৰিলে সুন্দৰভাৱে এইখিনি আমি ক্লিয়াৰ কৰাৰ ব্যৱস্থা কৰিম।